মধুপুৰ সত্ৰত মাধৱ পুৰুষৰ তিথি উদযাপন কৰা হৈছে অনুষ্ঠিত কৰা হৈছে আমাৰ যিখিনি মধুপুৰবাসী ৰাইজ আছে স্থানীয় তেখেতসকলক নিমন্ত্ৰণ জনোৱা হৈছে তেখেতসকল আজি পুৱাৰ বেলাৰ পৰা উপস্থিত হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লোক আজিৰ এই দিনটোত আহি মধুপুৰ সত্ৰত উপস্থিত হৈছে কাৰণ এই ঠাইতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা বৈকুণ্ঠপ্ৰায়ণ হৈছিল তথা মাধৱদেৱ আমাৰ সত্ৰাধিকাৰ বুঢ়া সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে কৈছে যে মাধৱদেৱ ভেলা সত্ৰত বৈকুণ্ঠপ্ৰায়ণ হৈছিল তাৰ পৰা সকলোখিনি যেতিয়া নদীয়ে ভাঙি নিলে ইয়াতে স্থাপন কৰা হ'ল অৰ্থাৎ এখন শ্ৰী শ্ৰী মাধৱ পুৰুষৰো বৈকুণ্ঠপ্ৰায়ণৰ থান সেইকাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ আজি লোক আহি পেলাই এই থানখিনি দৰ্শনাৰ্থে দৰ্শন কৰিছেহি আৰু আপুনি আজিৰ যি অনুষ্ঠানৰ কথা সুধিলে আজি পুৱা বেলা আমাৰ কীৰ্তন ঘৰত প্ৰাতঃ গীত গোৱা হ'ল আৰু ভতিমা গোৱা হ'ল তাৰ পাছত আমাৰ মহাপুৰুষৰ যি বৈকুণ্ঠপ্ৰায়ণৰ থান সেই ঠাইখিনিক গুৰু গৃহ বুলি কোৱা হয় তাত নাম প্ৰসংগ হ'ল নাম প্ৰসংগৰ অন্তত এতিয়া আমাৰ সমূহীয়া নাম প্ৰসংগ হ'ব সমূহীয়া নাম প্ৰসংগৰ পাছত আমাৰ স্থানীয় আইসকলে বাপুসকলে নাগা নাম উপস্থাপন কৰিব মধুপুৰ সত্ৰত মাধৱ পুৰুষৰ তিথি উদযাপন কৰা হৈছে অনুষ্ঠিত কৰা হৈছে আমাৰ যিখিনি মধুপুৰবাসী ৰাইজ আছে স্থানীয় তেখেতসকলক নিমন্ত্ৰণ জনোৱা হৈছে তেখেতসকল আজি পুৱাৰ বেলাৰ পৰা উপস্থিত হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লোক আজিৰ এই দিনটোত আহি মধুপুৰ সত্ৰত উপস্থিত হৈছে কাৰণ এই ঠাইতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা বৈকুণ্ঠপ্ৰায়ণ হৈছিল তথা মাধৱদেৱ আমাৰ সত্ৰাধিকাৰ বুঢ়া সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে কৈছে যে মাধৱদেৱ ভেলা সত্ৰত বৈকুণ্ঠপ্ৰায়ণ হৈছিল তাৰ পৰা সকলোখিনি যেতিয়া নদীয়ে ভাঙি নিলে ইয়াতে স্থাপন কৰা হ'ল অৰ্থাৎ এখন শ্ৰী শ্ৰী মাধৱ পুৰুষৰো বৈকুণ্ঠপ্ৰায়ণৰ থান সেইকাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ আজি লোক আহি পেলাই এই থানখিনি দৰ্শনাৰ্থে দৰ্শন কৰিছেহি আৰু আপুনি আজিৰ যি অনুষ্ঠানৰ কথা সুধিলে আজি পুৱা বেলা আমাৰ কীৰ্তন ঘৰত প্ৰাতঃ গীত গোৱা হ'ল আৰু ভতিমা গোৱা হ'ল তাৰ পাছত আমাৰ মহাপুৰুষৰ যি বৈকুণ্ঠপ্ৰায়ণৰ থান সেই ঠাইখিনিক গুৰু গৃহ বুলি কোৱা হয় তাত নাম প্ৰসংগ হ'ল নাম প্ৰসংগৰ অন্তত এতিয়া আমাৰ সমূহীয়া নাম প্ৰসংগ হ'ব সমূহীয়া নাম প্ৰসংগৰ পাছত আমাৰ স্থানীয় আইসকলে বাপুসকলে নাগা নাম উপস্থাপন কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত